যদিহে এতিয়ালৈকে আমাৰ এই চেনেলকেইটা ছাবস্ক্ৰাইব কৰা নাই, চেনেলকেইটা ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি দিবলৈ একেবাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামৰ জেনেৰেল মেথমেটিক্সৰ এখন কুৱেশ্যন পেপাৰ। আৰু মই MCQ কেইটাৰ আনচাৰখিনি তোমালোক কৰি দিছোঁ, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল হুইচ অফ দ্য ফলোয়িং উইল হেভ ওৱান ইন দ্য ইউনিট প্লেচ। তলৰ কোনটোৰ একক স্থানত 1 থাকিব সুধিছে। এতিয়া অপশ্যন এইটোৱে হ'ব শুদ্ধ উত্তৰ 19 স্কুৱেৰ। 19 স্কুৱেৰৰ একক স্থানত কি থাকিব? 1 থাকিব। কুৱেশ্যন নম্বৰ 2, ইফ m ইজ দ্য কিউব ৰুট অফ n দেন দ্য ভেলু অফ n ইজ। যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান কিমান হ'ব সুধিছে। nৰ মান হ'ব m কিউব। নেক্সট দিছিল কুৱেশ্যন নম্বৰ 3টোত, একৰ্ডিং টু ইউক্লিড ডিভিজন given two positive integers a and b, there exist unique integers q and r such that ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন 4 নম্বৰ, শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছিল। এইটো কি সুধিছে? এইটো এটা হৈছে এন ইৰেচনেল নাম্বাৰ, এটা অপৰিমেয় সংখ্যা। ঠিক তেনেদৰে কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নম্বৰ D2। কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ D3। কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ A-3। কুৱেশ্যন নম্বৰ 8ৰ এটা বহুপদৰ মাত্ৰা যদি 3 হয় তেন্তে বহুপদটোৰ সুন্দৰ সংখ্যা হ'ব, এইটো হ'ব অপশ্যন D2, নান অফ দ্য এব, ওপৰৰ এটাও নহয়। কুৱেশ্যন নম্বৰ 9ত দিছিল যদি এযোৰ ৰৈখিক সমীকৰণ সংগত হয় তেন্তে ৰেখাকেইডাল মিলিত হয় বা কটাকটি কৰে, হ'ব শুদ্ধ উত্তৰ অপশ্যন নম্বৰ B2। নেক্সট 10 নম্বৰ দিছিল y = 4x লৈখিক ৰূপ হ'ল এডাল ৰেখা G। এইটো হ'ব অপশ্যন নম্বৰ D, মূলবিন্দুৰ মাজেৰে যায়। কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ D। কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ A। ঠিক তেনেদৰে কুৱেশ্যন নম্বৰ 13ৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ A, 7 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 14ৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ A, 2.4 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ D, 7 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নম্বৰ C, 27। কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ B2, -1.5। কুৱেশ্যন নম্বৰ 18ৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ A। কুৱেশ্যন নম্বৰ 19ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ A2। আৰু কুৱেশ্যন নম্বৰ 20ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ B2। গতিকে এইকেইটা আছিল MCQৰ আনচাৰখিনি। নেক্সট ছেকশ্যন বিত দিছিল কুৱেশ্যন নম্বৰছ ফ্ৰম 21 to 45 carry 1 mark each which are very short answer type question। প্ৰশ্ন নং 21ৰ পৰা 45লৈ প্ৰত্যেকটো অতি চমু উত্তৰৰ প্ৰশ্নৰ মূল্যাংক 1। গতিকে চাই যোৱা তাৰপিছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। এইকেইটাত তোমালোকক 1 নম্বৰ গৈ দিছিলে। তোমালোকক যদি সেই আনচাৰসমূহ কেনেদৰে হ'ল গোটেইখিনি বুজাই দিব লাগে, তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন। মই চেষ্টা কৰিম তোমালোকক আনচাৰখিনি কৰি দিবলৈ। আৰু যিসকল ছাত্ৰ ছাত্ৰীক কুৱেশ্যন পেপাৰসমূহৰ PDF-সমূহ লাগে আনচাৰৰ সৈতে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল ফ'ল' কৰি ল'বা। তাত তোমালোকে PDF-সমূহ পাবা। গতিকে একেবাৰে ফ্ৰী হয়, তোমালোকে ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে তোমালোকে জনাবাচোন কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' তোমালোকক লাগে। ইতিমধ্যে বহুকেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ আনচাৰৰ সৈতে ভিডিঅ' আপলোড কৰি দিছোঁ। যদিহে তোমালোকে এতিয়ালৈকে চোৱা নাই, ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি বা প্লেলিষ্ট ছেকশ্যনত যাই তোমালোকে সেই ভিডিঅ'কেইটা চাই ল'বা। বহুকেইটা কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আৰু প্ৰি ফাইনেল বা প্ৰি বৰ্ড এক্সামতো কমন আহিব।